হেল্ল' ষ্টুডেণ্টছ, আজি ক'বলৈ লৈছোঁ যদি মেট্ৰিক পৰীক্ষা এটা বা দুটা তিনিটা ছাবজেক্টত বেয়া হৈছে তেতিয়াহ'লে তোমালোকৰ বাবে ভাল খবৰ, তোমালোকে কম্পাৰ্টমেণ্ট এক্সাম দিব পাৰিবা। আৰু যদি তোমালোকৰ এই ফিজ কিমান লাগিব তোমালোকক জনাই দিছোঁ। এটা ছাবজেক্টত 350কৈ লাগিব, এটা ছাবজেক্টত 350কৈ লাগিব তোমালোকে এক্সাম যদি দিব বিচাৰিছা। আৰু এক্সামৰ ফৰ্ম কিন্তু তোমালোকৰ স্কুলত আহি যাব। তোমালোকে কি কৰিবা, তোমালোকৰ নিজৰ নিজৰ স্কুলত খবৰ কৰি থাকিবা, কিয়নো ফৰ্ম আহিব, তোমালোকে এই ফৰ্ম ফিলআপটো অতি সোনকালে কৰি পেলাবা। আৰু তোমালোকে ভাবা যে তোমালোকৰ এটা ছাবজেক্টত বহুত কম নম্বৰ আহিছে, মই ৰিচেক কৰিব বিচাৰিছোঁ, ৰিচেকো কৰিব পাৰিবা। ৰিচেক কৰোঁতে তোমালোকৰ কি লাগিব, ফিজটো লাগিব 350। আৰু যদি তোমালোকে কপিটো হাতত ৰাখিব বিচাৰিছা, ল'ব বিচাৰিছা, তেতিয়াহ'লে ফিজটো পৰিব 550 পৰিব তোমালোকৰ ফিজটো। আৰু যদি তোমালোকে কম্পাৰ্টমেণ্ট এক্সাম দিব বিচাৰিছা তেতিয়াহ'লে তোমালোকৰ কি হ'ব, টোটেল মাৰ্কটো কিন্তু 170তকৈ বেছি হ'ব লাগিব, মানে 170 হ'ব লাগিব, তেতিয়াহে তোমালোকে এক্সামটো দিব পাৰিবা। বুজি পালা? তো আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছা। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।